এই ভতিজা কি কৈছোন দাদাই কিনো কথা চিন্তা কৰি থাকিবি হেৰি আকৌ কালি মই সন্ধিয়া ওলাই গৈছিলো মানে এই মোবাইলডালৰ পৰা কি যে হৈছে নহয় মুঠতে এই কণ্টিলো ল'ৰাটো কালি কেনেকুৱা পিটিছে মুঠতে এইটা কেলে ক্লাছ 4ত নপঢ়ে জানো এনেকুৱা পিটিছে তাৰমানে তাক এই মোবাইল নহ'লে বোলে নহয় বোলে এই বাপেকে বকে নাচায় মাকে থাকে আৰু বাপেকে আহি দেখিলে ল'ৰা কিতাপ পঢ়া টেবুলৰ ওচৰত মোবাইল বোলে ক্লাছ 4 পঢ়িছে মোবাইলটো হাতত ধৰিহে বোলে মোবাইলটো ধৰি পিনে এনেকৈ কিতাপ পঢ়ি থাকে বোলে বা মোবাইলটো চাই বা কিতাপ পঢ়ে বোলে মোবাইলটো বাপেকে লৈ গ'ল লৈ লোৱাৰ লগে এডাল ল'ৰা ফোন থুনাই আছে মাকক মাতিছে মোবাইলটো নহ'লে নপঢ়ে এনেকুৱা পিটিলে বুজিছেনে মই গৈ পিনে বাপেকৰ পৰা এৱাই থৈছোঁ বোলো নিপিটিবি বোলো এইখন বোলো এই কৰি নাথাকিবি আৰু বোলো আহিলোঁ নহয় অহাৰ পিছত আকৌ ৰাতিপুৱা মই বোলো আজি খোজকাঢ়িবলৈ গৈছোঁ কাণত ধৰি এনেকৈ আঁঠুকাই আছে ন ল'ৰাটো গোটেই হেৰাহে বনি আছে আৰু বোলো কি হ'ল তই আকৌ আঁঠুকাইলে তই কি কৰিলি দেউতাই মোৰ মোবাইলটো বোলে ৰাতি মই বোলে 3টা বজাতে মা দেউতা শুই আছিলে বোলে মই সেইটো সেই সুবিধাতে মই বোলে মোবাইলটো লৈ চাই আছিলোঁ বোলে দেউতাই মোক এতিয়া আঁঠুকাই থৈছে বোলে মই বোলো ৰাম এইডালৰ পৰা মুঠতে ল'ৰা ছোৱালীবোৰ শেষ হ'ল বুজিছে কেনেকৈ ল'ৰা ছোৱালীৰ মগজটোৰ পৰা পোকবোৰ আঁতৰাই সঁচাকৈ দেই এই ল'ৰাবোৰ পঢ়া শুনা কি হ'ব এই মোবাইলডালৰ মানে বাপেকটো একদম ৰাতিপুৱা লগ পাইছে খঙৰ এমুটো একদম আঁঠুকাই থৈছে বৰষুণ দি আছে তাতে আঁঠুকাই থৈছে ল'ৰাটো বুজিছে সেইটোকে ভাবি আছোঁ কি যে হ'ব জানো পায় এই কি কবি বুজিছে নাই এই মোবাইলডালৰ মেইন কাহিনীটো গম পাইছে নাই মই আগতেও কৈছোঁ মানে মোবাইলবোৰ কথা হ'ল কি যে মোবাইলটো সাধাৰণতে ল'ৰা ছোৱালীৰ মগজত যদি সোমাব নালাগে সৰুৰ পৰাই বিশেষকৈ বাপেকটো নাথাকে কামলৈ যায় মাকজনীয়ে মোবাইলটো এৰিব লাগিব আৰু যদিও তেওঁ বিশেষ কৰ্মচাৰী বা চাকৰি বাকৰি কৰে তেতিয়া মাকজনীয়ে কি কৰিব লাগিব মোবাইলটো যদি এচেঞ্চিয়েল হয় মেছেজ চেছেজ অহা বা কিবা ডকুমেণ্ট লাগে তেতিয়া সেই ইউজ কৰা সময়ত ইউজ কৰিলে তাৰপিছত মোবাইলটো নিৰ্দিষ্ট স্থানত ভৰাই থ'ব লাগিব মাকে যদি নেৰে ঘৰখনৰ ব্যৱহাৰটো বিশেষকৈ মাকৰ কথা কৈছে কেলৈ মানে মই দেউতাকৰ কথা নকয় মাক সাধাৰণতে বেছিভাগ থাকে ঘৰখনত মাকজনীয়ে যেতিয়ালৈকে সেই এণ্ড্ৰইড মোবাইলটো এৰিব নোৱাৰিব তেতিয়ালৈকে ল'ৰাক মগজৰ পৰা এণ্ড্ৰইড মোবাইল এৰিব নোৱাৰে আৰু আচৰিত কথা এতিয়া সেই ল'ৰাটো এতিয়া দেখিল নহয় এতিয়া তাৰ মগজত সোমাই পৰিছে তাৰ মগজত ব্ৰেইনত সোমাই পৰিছে যে মোবাইলটো নহ'লে নহ'বই তাৰমানে সেইকাৰণে মোবাইলটো চুই পিনেহে এইটো অভ্যাস হৈ গ'ল তাৰমানে মাকে ধৰি লওক ল'ৰাই কান্দিলে মাকে কান্দি নাথাকিব দি দেচোন তেতিয়া মোবাইলটো সেই দি দিলে সেই কান্দনটো বন্ধ হ'ল কিন্তু কান্দনটো বন্ধ হ'ল তাৰ কামকেইটা কথা ল'ৰাই কি চালে কি নাচালে ক'ত মগজত টিপ পালে সেইটোতো গম নাপায় মাকে তো তাৰ মগজত সোমাই গ'ল এনেকৈ এদিন দুদিন 3 দিন কৰি সেইটো ক্লাছ 4 পালেগৈ সেই ক'ৰ পৰা মোবাইল এৰিব পাৰিব সেই মোবাইলৰ কাৰণে এতিয়া লখিমপুৰ নে কোন জেগা এডোখৰত যে এই ল'ৰাবোৰ নিছে তাত মানে তাত ট্ৰিটমেণ্ট কৰিছে মগজু ট্ৰিটমেণ্ট কৰিছে মোবাইল কেনেকৈ এৰিব লাগে বিভিন্ন খেল ধেমালিত ব্যস্ত কৰাইছে আজিতো কম ডাঙৰ কথা নাপায় মোবাইল এৰিব কাৰণে ল'ৰা ছোৱালীক আকৌ মেডিকেল ট্ৰিটমেণ্ট কৰাবলগীয়া হৈছে কেনেকুৱা ব্যাধি এইটো চাচ সেইকাৰণে মই পুনৰ কওঁ যে আচলতে মোবাইলটো সৰুৰ পৰাই যদি এৰুৱাবলৈ হয় বা যদি সেইটোৰ প্ৰতি গুৰুত্ব কমাবলৈ হয় তেতিয়াহ'লে প্ৰথম আই মাতৃগৰাকীয়ে মোবাইলটো ব্যৱহাৰ এৰি দিব লাগিব পিতৃও যদি সঘনাই যদি ঘৰতে থাকে তেতিয়া পিতৃও নিৰ্দিষ্ট কামকেইটা ইউজ কৰি যিকেইটা প্ৰয়োজনীয় এইটো মোবাইলটো সম্পূৰ্ণ নিৰ্দিষ্ট জেগাত ৰাখিব লাগিব তেতিয়া ল'ৰা ছোৱালীয়ে সেই মোবাইলটো এৰিব যদি মোবাইলটো যদি ঘৰখনৰ মূল মানুহ বিশেষকৈ ঘৰখনত থকা মূল মানুহজনীগৰাকীয়ে যদি মোবাইলটো খুব ইউজ কৰি থাকে বা চাই থাকে এনি টাইম কাম নোহোৱাকৈ ৰিল ফিল কিবা কিবি এইবোৰ চাই থাকে তেতিয়া ল'ৰা হ'লে সেইটো ব্যাধিত পৰিব সেইটো ৰোগ হয় এতিয়া সেই ৰোগে এতিয়া মানুহক খুলি খাইছে বিভিন্ন মাক দেউতাকৰ টেনশ্যন এই মোবাইলটোৰ কাৰণে মোবাইল নহ'লে ল'ৰা ছোৱালীয়ে মানে নপঢ়ে মোবাইলটো থাপকৈ পালেই বিচনাত পৰিলে মনে চাই থাকিবলৈ কিতাপ পঢ়া বাদ দিলে সেই ল'ৰাটো চতুৰ্থ যাব হেৰা পাই পিটিছে তই কৈছ এতিয়া কি কাৰণে পিটন খাব লাগে তাৰ মগজত সোমাই পৰিলে যে মোবাইলটো নহ'লে সি নোৱাৰে তাৰমানে মগজত তাৰ ব্যাধি হ'ল সেই ব্যাধি কোনে কৰিলে সেই যে মাকে যে সদায় যে মোবাইলডাল চাই থাকে যে দেখোঁ নহয় কণ্ট্ৰলৰ ঘূৰি গ'লে মাকে মোবাইলডাল চাই থাকিব দেখিলে এতিয়া ল'ৰাই আকৌ ইণ্টাৰেষ্ট হৈ গ'ল দেখি সেইকাৰণে সি চাই গতিকে প্ৰথম কথা হ'ল মোবাইল যে মাকে এৰিব লাগিব মূল ব্যাধিটো আঁতৰাবলৈ হ'লে নহ'লে কিন্তু সেই লখিমপুৰ আকৌ ট্ৰিটমেণ্ট কৰাতে ল'ৰা আনি পিনে আকৌ মোবাইল এৰিবৰ কাৰণে আকৌ মেডিকেলত ট্ৰিটমেণ্ট কৰাব লাগিব গতিকে প্ৰথম কথাটো হ'ল মাকে বা ঘৰখনত যি সাধাৰণতে সদায় থাকে নিতৌ থাকে সেই মোবাইলটো সঠিক ব্যৱহাৰ কৰি আৰু যদি তেওঁ কোনো বিশেষ তেওঁ অফিচিয়েল কাম নকৰে তেতিয়াহ'লে এটা কিপেড মোবাইল ইউজ কৰক ল'ৰা যেতিয়া জানিব পৰা হ'ব মেট্ৰিক পাছ কৰিব বুজন হ'ব তেতিয়াহে তেওঁ এটা এণ্ড্ৰইড মোবাইল লোৱাটো মই ভাবোঁ তাৰমানে কিবা চাবলৈ হ'লে টিভিটো আমাৰ আজিকালি এই যে টিভিটোৱে ল'ব লাগে টিভিটো ধুনীয়াকৈ কিছুমান অনুষ্ঠান পায় যোগাত্মক কিছুমান চিন্তা চৰ্চা পায় সেইটো চাব লাগে মই কিন্তু সেইটোৱে ভাবোঁ দে বুজিছ ভতিজা তই কিন্তু ঠিক কথা ক'লি এই ল'ৰা পিটন খাই এৰিব পাওঁতে তাক এটা মগজু ট্ৰিটমেণ্ট কৰাব লাগিব নোৱাৰে নহ'লে তাৰপিছত ৰাতি মা বাপেকে শুই আছে 3 বজাত মোবাইলটো লৈ পিনি চাইছেহি বাপেকক ক'ত খং নুঠিব আৰু খং উঠিলে কিডাল হ'ব
সেই ল'ৰাটোক আকৌ মোবাইলটো ইউজ কৰিবলৈ কোনে সুবিধা দিলে সেই মাকে সদায় যে চাই থাকিবলৈ এনেকৈ সেয়াও ইণ্টাৰেষ্টেড হৈ গ'ল গতিকে আমিয়ে সাৱধান হ'ব লাগিব ডাঙৰবোৰে সাৱধান হ'ব লাগিব বিশেষকৈ ঘৰখনত মূল যি আই মাতৃগৰাকী যে সাৱধান হয় তেতিয়াহ'লে ল'ৰা সেই ব্যাধিৰ পৰা মুক্ত হ'ব নহ'লে কিন্তু এই মোবাইলে এদিন কিন্তু জমকাল হ'ব বুজিছ ভতিজা এই বাদ দে এইবোৰ হেৰি কৰ এই কালি কামটো শেষ নহ'লে আজি মাতিছে তাকে বৰষুণ জাকো দিছে ভিতৰ প্লাষ্টাৰ কামকে কৰি মোলাবি দেই হ'ব দে মই এতিয়া তোক শেষাকে ক'ব লাগিব বুজিছ মই এতিয়া যাওঁ দেই